সন্মুখলৈ ভাৰতবৰ্ষৰ আক্ৰমণত বহু ক্ষতি হৈছে পাকিস্তানৰ আৰু বিস্তৃত ক্ষতিৰ মাজতে 40 পাক সেনা নিহতৰ খবৰ আহিছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউবৰ ফেচবুকৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্চল। গুৰুত্বপূৰ্ণ কথা, এই মুহূৰ্তত ডিজিএমৰ যি সংবাদমেলৰ পাছতে এইখিনি কথা স্পষ্ট হৈছে। ভাৰতে পাকিস্তানৰ কিমান ক্ষয়ক্ষতি কৰিলে গোটেই বিৱৰণীখিনি আগবঢ়াইছে। যেহেতু পাকিস্তানে নিজৰ সন্ত্ৰাসবাদী গোটৰ মাজত পাকিস্তানী সেনা সুমুৱাই দিয়াৰ অভিযোগ আছে। পেহেলগামৰ যেটো আক্ৰমণ হৈছিল তাতো পাকিস্তানী সেনা থকাৰ কথা কোৱা হৈছিল। সেই পাকিস্তানী সেনাৰে 40 সেনা জোৱান মৃত্যুমুখত পৰিছে ভাৰতৰ আক্ৰমণত। আৰু শেহতীয়াকৈ আৰু কেতবোৰ খবৰ আহিছে। জয়ছেলমেৰত ব্লেকআউটৰ কিছু খবৰ আহিছে। এই মুহূৰ্তত ভাৰতবৰ্ষই কৈছে যে আমি সদা জাগ্ৰত, যদি ভাৰতবৰ্ষৰ ওপৰত পুনৰ সেন চকু দিয়ে, ভাৰতবৰ্ষৰ ওপৰত যদি আক্ৰমণ কৰে তেনেহ'লে আমি যিকোনো মুহূৰ্তত আক্ৰমণ কৰিবলৈ তৎপৰ হৈ আছোঁ। ইতিমধ্যেই সকলোকে নিৰ্দেশ দিয়া হৈছে, যদি পাকিস্তানৰ তৰফৰ পৰা কিবা এটা আক্ৰমণৰ খবৰ আহে লগে লগে ভাৰতৰ আক্ৰমণ পূৰ্বতকৈ অধিক ভয়ংকৰ হ'ব। ব্ৰহ্মছৰ ক্ষেপণাস্ত্ৰৰ কালি আক্ৰমণ হৈছিল, এতিয়া আৰু অধিক ব্ৰহ্মছ মিছাইল পাকিস্তানত গৈ পৰিবগৈ, তেনেধৰণৰ এটা ইংগিত পোৱা গৈছে। কিন্তু 40 পাকিস্তানী সেনা নিহত হোৱাটো এটা গুৰুত্বপূৰ্ণ কথা ভাৰতবৰ্ষৰ বাবে, কাৰণ সন্ত্ৰাসবাদীৰ মাজত পাকিস্তানী সেনা সোমাই থকাৰ কথা উল্লেখ কৰা হৈছিল। পেহেলগামৰ যিটো আক্ৰমণ, এটা বিশ্বস্ত সূত্ৰই সদৰি কৰিছিল যে সেই আক্ৰমণত যিকেইটা সন্ত্ৰাসবাদী আহিছিল পাকিস্তানৰ পৰা তাৰে ভিতৰত সেনাৰ জোৱানো আছে। অৱশ্যে সেই কথাখিনি পাকিস্তানে নাকচ কৰি আছে, কিন্তু ভাৰতৰ হাতত ফটো আছে আৰু আন কেতবোৰ তথ্য আছে যাৰ পৰা ইতিমধ্যে প্ৰমাণিতও হৈছে, কিন্তু পাকিস্তানে মানি লোৱা নাই। কিন্তু পাকিস্তানে এই শত্ৰু দেশখনে ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ আহি থুটমুখ চেলেকি গুচি যাবলগীয়া হ'ল। ভাৰতৰ বিৰুদ্ধে যুঁজ কৰিম বুলি কৈ থকা পাকিস্তানৰ অৱস্থা শোচনীয় হৈ পৰিল। 40 পাক সেনা নিহত হৈছে আৰু বিস্তৰ ক্ষয়ক্ষতি হৈছে। বিভিন্ন প্ৰান্তৰ যিবোৰ এয়াৰবেছ আছে অথবা তেওঁলোকৰ এয়াৰ ষ্ট্ৰাইক কৰা যিবোৰ ৱেপন আছে সেইবোৰত আঘাত আনিছে ভাৰতে। আনকি এটা নিৰ্দিষ্ট বেছত আক্ৰমণ কৰাৰ সময়ত পৰমাণু অস্ত্ৰ ভাণ্ডাৰত আঘাত পৰিব বুলি ভয়ত বিতত হৈছিল পাকিস্তান নামৰ এইখন দেশ। আৰু কেতবোৰ তথ্য আছে, আজি পাকিস্তানে আক্ৰমণ কৰিলে আমি প্ৰত্যাক্ৰমণ কৰিম বুলি সংবাদমেলত ঘোষণা কৰিছে ডিজিএমৰ ৰাজীৱ ঘায়ে। আমি সাজু আছোঁ, প্ৰত্যাক্ৰমণ 1 মিনিটো ইফাল সিফাল নহয়। যদি পাকিস্তানে কিবা কাৰণত যুদ্ধবিৰতি উলংঘা কৰে, সেয়া লাগিলে সন্ত্ৰাসবাদীয়ে নহওক কিয়, সন্ত্ৰাসবাদীৰ অজুহাত দেখুৱাই এবাৰ পাকিস্তানৰ তৰফৰ পৰা কোনো কাম হ'ব নোৱাৰিব। যদি ভাৰতত কোনোবা সন্ত্ৰাসবাদীয়ে অশান্তি বিয়পাবলৈ চেষ্টা কৰে, আমি পোনপটীয়াকৈ পাকিস্তানকে জগৰীয়া কৰিম আৰু পাকিস্তানৰ প্ৰতি আমাৰ গুলীবৰ্ষণ হ'ব, পাকিস্তানৰ প্ৰতি আমাৰ আক্ৰমণ হ'ব। ইয়াত কোনো অন্য দেশে আমাক সন্মান কৰোৱা নাই, আমেৰিকা যুক্তৰাষ্ট্ৰ বা আন কেতবোৰ কোনো দেশৰ প্ৰসংগ অহা নাই, কাৰণ কোনো অন্য দেশৰ কথা শুনি আমি এনেধৰণে যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ কৰা নাই। মাত্ৰ মানুহৰ মাজত শান্তি বিৰাজ কৰাটোৱে আমাৰ লক্ষ্য আৰু শান্তি বিৰাজ কৰাবলৈ আমি যুদ্ধবিৰতি কৰিছোঁ। ডিজিএমৰ ৰাজীৱ ঘায়ে সেই কথা স্পষ্ট কৰি দিছে কিছু সময়ৰ পূৰ্বৰ সেই সংবাদমেলত। সকলো কামাণ্ডাৰক প্ৰত্যাক্ৰমণৰ নিৰ্দেশ দিছে সেনাপ্ৰধানে। কৈছে আমাৰ কামাণ্ডাৰসকল সাজু হৈ আছে, যদি কিবা কাৰণত পাকিস্তানৰ তৰফৰ পৰা এটাও গুলী আহে, সেয়া লাগিলে সেনাবাহিনীৰ হওক বা পাকিস্তানৰ সীমাৰ সুৰক্ষাৰ দায়িত্বত থকা জোৱানেই হওক অথবা কোনোবা সন্ত্ৰাসবাদীয়ে হওক, এটাও যদি গুলী আহে তেনেহ'লে সকলো কামাণ্ডাৰক প্ৰত্যাক্ৰমণৰ নিৰ্দেশ দি থোৱা আছে বুলি কৈছে। মানে এতিয়া যদি এটা গুলীও ফুটে প্ৰত্যাক্ৰমণ হ'ব, কাৰণ তাৰ বাবে আকৌ অন্য ধৰণৰ অৰ্ডাৰৰ বাবে অপেক্ষা কৰি থাকিব নালাগে, ওপৰৰ নিৰ্দেশৰ বাবে অপেক্ষা কৰি থাকিব নালাগে। পোনপটীয়াকৈ কামাণ্ডাৰেই নিৰ্দেশ দিব পাৰিব, সেই কামাণ্ডাৰৰ নিৰ্দেশতেই গুলীবৰ্ষণ হ'ব শত্ৰুৰ ওপৰত। পাকিস্তানক এনেধৰণেই হুংকাৰ দিছে ভাৰতৰ ডিজিএমঅ' ৰাজীৱ ঘায়ে। পাকিস্তানৰ আক্ৰমণত অৱশ্যে ভাৰতবৰ্ষত বিস্তৰ ক্ষতি কৰিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু ক্ষতি নহ'ল। কিন্তু পাকিস্তানে, এই যিখন শত্ৰু দেশ নিৰ্লজ্জ পাকিস্তানে ভাৰতৰ সাধাৰণ নাগৰিকক বাছি লৈছিল, যিটো দুৰ্ভাগ্যজনক বুলি সদৰি কৰা হৈছে। ভাৰতবৰ্ষই কেতিয়াও সাধাৰণ মানুহৰ অনিষ্ট হোৱাটো নিবিচাৰে, আনকি পাকিস্তানৰ সাধাৰণ লোকসকলৰো ভাৰতে অনিষ্ট কৰিব বিচৰা নাই বা কৰা নাই। এয়াই হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত আকাশ পাতাল পাৰ্থক্য। ভাৰতৰ ব্যক্তিত্বৰ তুলনাত পাকিস্তানৰ ব্যক্তিত্ব এবাৰ চাওক। যি পাকিস্তানে ভাৰতবৰ্ষৰ সাধাৰণ লোকক টাৰ্গেট কৰি লৈছিল, সেই পাকিস্তানৰ বিৰুদ্ধে কিন্তু ভাৰতে আক্ৰমণ বা প্ৰতি আক্ৰমণ কৰোঁতে সাধাৰণ লোকক টাৰ্গেট কৰি লোৱা নাই। ছফ্ট টাৰ্গেটটো সাধাৰণ লোককো কৰিব পাৰিলেহেঁতেন ভাৰতে, কিন্তু কৰা নাই। এইটোৱে হৈছে প্ৰকৃত অৰ্থত ব্যক্তিত্ব, এইটোৱে হৈছে প্ৰকৃত অৰ্থত মানৱতা। পাকিস্তানে মানৱতাৰ কথা কৈ মুখা পিন্ধি থাকে, আচলতে এই নিৰ্লজ্জ পাকিস্তানৰ অলপো মানৱতাই নাই। ছফ্ট টাৰ্গেট, সহজ লক্ষ্য মানুহ এই সাধাৰণ জনগণকে টাৰ্গেট কৰি লয়, কাৰণ হাৰ্ড টাৰ্গেট অৰ্থাৎ কঠিন লক্ষ্য সেনাবাহিনী বা জোৱানক টাৰ্গেট কৰি লোৱাৰ সাহস নাই। যুদ্ধবিৰতি ভংগ কৰিলে কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি ডিজিএমৰ ৰাজীৱ ঘায়ে কৈছে।
শনিবাৰে নিশা আৰু আজি পুৱা যুদ্ধবিৰতি ভংগ কৰিছে পাকিস্তানে, কিন্তু লগে লগে আমি প্ৰতি আক্ৰমণ কৰি সেই যুদ্ধবিৰতি উলংঘা কৰা দেশখনক সমুচিত প্ৰত্যুত্তৰ দিছোঁ বুলি সদৰি কৰিছে DGMOই। ৰৌফ আজহাৰ ভাৰতৰ আক্ৰমণত নিহত হৈছে, তালিকাখনো আহিছে। এফালে সেনাবাহিনী, পাকিস্তানৰ সেনাৰ 40জন জোৱান নিহত হৈছে, আনফালে যিকেইটা সন্ত্ৰাসবাদীৰ কথা কোৱা হৈছে, সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষককেইটাৰ কথা কোৱা হৈছে, বা সেই সন্ত্ৰাসবাদীকেইটা যিকেইটা সন্ত্ৰাসবাদীয়ে ভাৰতত এটা সময়ত অশান্তি বিয়পাইছিল, সেই কেইটামান সন্ত্ৰাসবাদীৰো ভাৰতৰ প্ৰতি আক্ৰমণত মৃত্যু হৈছে। তাৰ ভিতৰত ৰৌফ আজহাৰ নামটো হয়তো আপুনি শুনিছে। ৰৌফ আজহাৰ হৈছে কান্দাহাৰ হাইজেকৰ অন্যতম। কান্দাহাৰ বিমান হাইজেক আপোনালোকৰ সকলোৱে জানে, চিনেমাও ওলাইছে সেই বিষয়টোৰ ওপৰত, আৰু বহু তথ্যচিত্ৰও আছে, বাতৰিও বহুত আছে। সেই কান্দাহাৰ হাইজেকৰ অন্যতম এই ৰৌফ আজহাৰৰ ইতিমধ্যে মৃত্যু হোৱা বুলি DGMOই সদৰি কৰিছে আনুষ্ঠানিকভাৱে। আনফালে কান্দাহাৰ হাইজেক আৰু পুলৱামা বিস্ফোৰণত জড়িত ইউছুফ আজহাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাছিৰ আহমেদৰো মৃত্যু হৈছে। পুনৰ নামকেইটা কৈছোঁ, এফালে কান্দাহাৰ হাইজেক আৰু পুলৱামা বিস্ফোৰণত জড়িত এইকেইটাৰ নাম ইউছুফ আজহাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাছিৰ আহমেদ। ভাৰতৰ প্ৰত্যাক্ৰমণত পাকিস্তানৰ বহু বিমান ধ্বংস হ'ল। যিয়ে সন্ত্ৰাসবাদীক আশ্ৰয় আৰু সহায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে এই অভিযান অপাৰেশ্যন সিন্দুৰ উদ্দেশ্য সফল হোৱা বুলি কোৱা হৈছে। মানে ভাৰতবৰ্ষৰ যিটো অপাৰেশ্যন সিন্দুৰ তাৰ উদ্দেশ্য সফল হৈছে, কাৰণ মানুহে যদি এনেধৰণৰ পৰিৱেশ বা এনেধৰণৰ অৱস্থা নেদেখিলহেঁতেন তেনেহ'লে স্বাভাৱিকতেই সেনাবাহিনীৰ প্ৰতি মানুহৰ বিশ্বাস হেৰাই গ'লহেঁতেন। ভাৰতবৰ্ষত আহি যদি কোনোবা সন্ত্ৰাসবাদী হিংসা বিয়পাই অশান্তি সৃষ্টি কৰে, তাৰ প্ৰত্যুত্তৰ ভাৰতবৰ্ষ দিব জানে। ভাৰতবৰ্ষক কোনেও দুৰ্বল বুলি ভাবি ভুল কৰাটো উচিত নহয়, সেই কথাও বাৰে বাৰে DGMOগৰাকীয়ে সদৰি কৰিছে। এই যিবোৰ পৰিস্থিতি আছিল সেইবোৰ যুদ্ধ সদৃশ বা যুদ্ধৰেই পৰিস্থিতি আছিল। উচিত প্ৰত্যুত্তৰ পাই গৈছে শত্ৰু দেশখনে, সেই কথা কোৱা হৈছে। এই অপাৰেশ্যনত ভাৰতবৰ্ষৰ সকলো পাইলট সুৰক্ষিত বুলি কোৱা হৈছে, কাৰো একো অনিষ্ট হোৱা নাই। বিগত 2-3 দিনৰ ঘটনা প্ৰবাহ যুদ্ধতকৈ কম নহয় বুলি DGMOই সদৰি কৰিছে। এই 2-3 দিনৰ যিবোৰ ঘটনা প্ৰবাহ দৰ্শকসকলে দেখিলে, ভাৰতবাসীয়ে দেখিলে বা বিশ্বই দেখিলে, এয়া যুদ্ধতকৈ কোনো গুণে কম নহয়। এই ঘটনা প্ৰবাহ স্বাভাৱিকতেই অধিক গুৰুত্বপূৰ্ণ ঘটনা প্ৰবাহ। এই ঘটনা প্ৰবাহে বুজাই দিছে যে ভাৰতবৰ্ষই কেনেধৰণে তৎক্ষণাত সিদ্ধান্ত ল'ব পাৰে। অৱশ্যে পেহেলগামৰ আক্ৰমণৰ পাছত 14 দিনৰ সময় ল'লে। সেই নিৰ্দিষ্ট সময়টো মাত্ৰ পৰিকল্পনা ৰচনা কৰাৰ বাবে, যাতে পাকিস্তানে প্ৰতি আক্ৰমণ কৰিলে বা পাকিস্তানে যদি ভাৰতৰ ওপৰত যিকোনো আক্ৰমণ কৰে তাক আমি কেনেধৰণে প্ৰতিহত কৰিম। মানে ভাৰতবৰ্ষৰ নাগৰিকসকলক সুৰক্ষা দিয়াৰ যিটো ব্যৱস্থা সেইটো প্ৰথমে কৰি লোৱা হ'ল। ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক যাতে সুৰক্ষিত থাকে সেই ব্যৱস্থাটো কৰিহে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰা হ'ল, যিটো অত্যন্ত বুদ্ধিমত্তাৰ কাম বুলি আমি ক'ব লাগিব। অত্যন্ত কৌশলী স্থিতি প্ৰকাশ কৰিলে ভাৰতে, সেইবাবে ভাৰতীয় সেনাবাহিনীক আমি চেলুট জনাইছোঁ। ভাৰতৰ প্ৰত্যাক্ৰমণত পাকিস্তানৰ ফাইটাৰ ধ্বংস হৈছে। পাকিস্তানৰ কিমান ফাইটাৰ ধ্বংস হৈছে শীঘ্ৰে পোহৰলৈ আহিব বুলি DGMO ৰাজীৱ ঘায়ে সদৰি কৰিছে। বহু ফাইটাৰ ধ্বংস হৈছে, কিমান সেই সংখ্যাটো নিৰ্দিষ্ট সংখ্যাটো আহিব সন্মুখলৈ, সেইখিনি সংবাদ মাধ্যমক জনোৱা হ'ব বুলি DGMO ৰাজীৱ ঘায়ে কিছু সময় পূৰ্বে সদৰি কৰিছে। এইবোৰ হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, আৰু এই গুৰুত্বপূৰ্ণ খবৰবোৰ আমি আপোনালোকক জনাইছোঁ। 40 পাক সেনাবাহিনীৰ জোৱান নিহত হোৱাটো অতি বিশেষ বিষয় বুলি আমি ক'ব লাগিব, কাৰণ এই পাকিস্তানী সেনাবাহিনীৰ একাংশই কেনেধৰণে সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰে আমি দেখিবলৈ পাইছোঁ। আনকি প্ৰথম দিনা যিটো ড্ৰোন আক্ৰমণ হৈছিল সন্ত্ৰাসবাদীৰ ঘাটিত, সেই 7 মে'ৰ ড্ৰোন আক্ৰমণ প্ৰতিনিশা, সেইদিনাখন যি সন্ত্ৰাসবাদী নিহত হৈছিল সেই সন্ত্ৰাসবাদীৰ জানাজা কাৰ্যত গৈ উপস্থিত হৈছিল পাকিস্তানী সেনাৰ বৰমূৰীয়া। সেই সন্ত্ৰাসবাদীক ৰাষ্ট্ৰীয় মৰ্যাদাৰে পাকিস্তানে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। সেইটো আছিল আমাৰ মূল প্ৰমাণ। সেই ভিডিঅ' আমি ইতিমধ্যেই সবিস্তাৰে সম্প্ৰচাৰো কৰিছোঁ, আৰু ভাৰত চৰকাৰে সেই ভিডিঅ'টোকে লৈ মূল এভিডেন্স বা মূল তথ্য বুলি সদৰি কৰিছে। আৰু তাৰ পৰাই গম পোৱা গ'ল যে এই গোটেই সন্ত্ৰাসবাদীবোৰ পাকিস্তানী সেনাৰ সৈতে জড়িত, আৰু সেই সন্ত্ৰাসবাদীবোৰৰ মাজত পাকিস্তানী সেনাৰ জোৱান জড়িত। তাতকৈ আৰু কি ডাঙৰ প্ৰমাণ লাগে। এনেও ISI বাংলাদেশত আহি ভাৰতৰ বিৰুদ্ধে কিছুদিন পূৰ্বে ষড়যন্ত্ৰ ৰচনা কৰা এটা বাতৰি সম্প্ৰচাৰ হৈছিলে। ইণ্টেলিজেন্সে সেই ইনপুটটো দিছিল। আনকি একাংশ পাকিস্তানী সেনাৰ জোৱানে ছদ্মবেগ ধৰি ভাৰতত আহি আত্মগোপন কৰি থাকে। ISIৰ হয় সেইসকল। ISIৰ সেইসকল জোৱান বা বিষয়াই ভাৰতত আহি আত্মগোপন কৰি বহু বছৰ থাকে, আৰু সেই বহু বছৰ কালত ভাৰতৰ বিভিন্ন প্ৰান্তত হিংসা বিয়পাবলৈ চেষ্টা কৰে। এয়াই হৈছে ISIৰ চৰিত্ৰ চোৰাংচোৱা সংস্থাটোৰ। সেই পাকিস্তানৰ 40 গৰাকী সেনা জোৱান নিহত হোৱাটো ভাল খবৰ বুলি আমি উল্লেখ কৰিব লাগিব। অৱশ্যে ভাৰতবৰ্ষৰ ক্ষতি কৰিছে পাকিস্তানে কিছু পৰিমাণে, বিশেষকৈ সাধাৰণ লোকক টাৰ্গেট কৰি ল'লে, নিৰীহ জনতাক টাৰ্গেট কৰি ল'লে, আৰু লগতে ভাৰতৰ প্ৰায় 5জনমান জোৱানৰ
মৃত্যু হ'ল বা শ্বহীদ হোৱাৰ খবৰ আহিছে আমি আমাৰ দেশৰ যিসকল শ্বহীদ বা দেশৰ যিসকল সাধাৰণ লোকৰ মৃত্যু হৈছে তেওঁলোকৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ আৰু স্বাভাৱিকতেই শত্ৰু ৰাষ্ট্ৰখনে প্ৰথমে নিজে শত্ৰুতা বঢ়াই লৈছে তেওঁলোকৰ শত্ৰুতা বঢ়োৱাৰ যিটো প্ৰৱণতা আমি দেখিবলৈ পালোঁ তাত ভাৰতবৰ্ষৰ কোনো হাত নাছিল ভাৰতবৰ্ষ ধীৰ স্থিৰ গম্ভীৰ খোজেৰে অগ্ৰগতিৰ দিশেৰে আগবাঢ়ি আছিল আমি সপোন দেখি আছিলোঁ ভাৰতবৰ্ষৰ লোকসকলে আমি বিকাশ কৰিম আমাৰ বিকাশৰ ধাৰা অধিক ত্বৰান্বিত হ'ব আমি উন্নত এক সমাজত থাকিম আমি উন্নত সপোন দেখিছিলোঁ কিন্তু পাকিস্তান যিখন দেশ দৰিদ্ৰতাৰ সৈতে যুঁজি আছে তাৰ এইসকল শাসক বা সেনাবাহিনীয়ে কেৱল নয়ৰ্থক চিন্তা কৰি থাকে আৰু সেই নয়ৰ্থক চিন্তাৰ ফলত দেশখনৰো এই নয়ৰ্থক অৱস্থাটো দেখিবলৈ পোৱা গৈছে যাৰ ফলত সামৰিক শক্তিৰ ক্ষেত্ৰতে হওক বা আন শক্তিৰ ক্ষেত্ৰতে হওক ভাৰতৰ সৈতে তেওঁলোকে ফেৰ মাৰিব নোৱাৰে আৰু এই দেশখনৰ দুৰৱস্থা ক্ৰমান্বয়ে অধিক ঘনীভূত হৈছে পোহৰলৈ আহিছে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ কালি এটা দুটা আক্ৰমণ হৈছিল তাতেই ভয়ত বিতত হৈ পাকিস্তানে আমেৰিকাৰ শৰণাপন্ন হৈছিলগৈ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ আমি সকলোৱে জানো ভাৰত আৰু ৰাছিয়াৰ যৌথ প্ৰচেষ্টা আৰু ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নাম অসমৰ ব্ৰহ্মপুত্ৰৰ এটা অংশকো বা ব্ৰহ্মপুত্ৰকো ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ অৰ্থাৎ ভাৰত বা অসমৰ ব্ৰহ্মপুত্ৰক সূচাইছে আৰু ৰাছিয়াৰ যিখন নৈ মাছাক সেই নৈখনক লৈ ব্ৰহ্মপুত্ৰ আৰু সেই নিৰ্দিষ্ট নৈখনক লৈ এই ক্ষেপণাস্ত্ৰ বা মিছাইলটোৰ নাম ব্ৰহ্মছ দিয়া হৈছে ৰাছিয়া আৰু ভাৰতৰ ইয়াৰ যৌথ প্ৰচেষ্টা কিন্তু আজি শেহতীয়াকৈ উত্তৰ প্ৰদেশত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যিটো ইউনিট মুকলি কৰিলে 3.5 বছৰত সম্পূৰ্ণ হৈ যাব 300 কোটি টকা ব্যয় সাপেক্ষে য'ত নেক্সট জেনেৰেশ্যন ব্ৰহ্মছ নিৰ্মাণ কৰা হ'ব বছৰি 150 টাকৈ নেক্সট জেনেৰেশ্যন ব্ৰহ্মছ যিটো ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বাৰা নিজে নিৰ্মাণ কৰিব আৰু সেইটো ব্ৰহ্মছ ৰাছিয়া ভাৰ্চন বা ৰাছিয়া আৰু ভাৰতৰ যিটো ভাৰ্চন আছে যৌথ প্ৰচেষ্টাৰ তাতকৈ অলপ পৃথক হ'ব তাতকৈ অত্যাধুনিক হ'ব আৰু সেইবোৰ অধিক শক্তিশালী হ'ব যি ব্ৰহ্মছে নিমিষতে সাৰখাৰ কৰি দিব পাৰে পৰমাণু অস্ত্ৰৰ প্ৰয়োজনেই নাই সেই ব্ৰহ্মছ ভাৰতে কিছু সময়ৰ বাবে প্ৰয়োগ কৰোঁতেই থৰকাচতি হেৰাল পাকিস্তানৰ এতিয়া সম্পূৰ্ণৰূপে যদি অকল ব্ৰহ্মছেই প্ৰয়োগ কৰে তেনেহ'লে কি অৱস্থা হ'ব পাকিস্তানৰ এবাৰ কল্পনা কৰক নয়ৰ্থক চিন্তাৰ দেশ পাকিস্তানৰ সেয়েহে বিকাশ হোৱা নাই তাৰ মানুহৰ উন্নতি হোৱা নাই তাৰ সেনাবাহিনীৰ উন্নতি হোৱা নাই তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰৰ উন্নতি হোৱা নাই কেৱল ছায়াযুদ্ধৰ আশ্ৰয় ল'ব জানে পাকিস্তানে আৰু সেই ছায়াযুদ্ধৰ আশ্ৰয় লৈ নয়ৰ্থক ভাৱবোৰ বিয়পাই থকাৰ ফলত পাকিস্তানৰ নিজৰে অধোগতি হৈ আছে আৰু ভাৰতে সদায় বিশ্বৰ বা বিশ্ব সম্প্ৰদায়ৰ মাজত সকলো দেশৰ মাজত বিশ্ব গোটত এটা নিজা স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে সেয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশে ভাৰতবৰ্ষত আহি মনোনিৱেশ কৰে বিনিয়োগ কৰিবলৈ ইচ্ছা কৰে ভাৰতবৰ্ষত ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ ইচ্ছা কৰে এয়াই হৈছে ভাৰতবৰ্ষ বিকাশ এতিয়া ভাৰতবৰ্ষৰ বাবে অন্যতম বিষয় কিন্তু পাকিস্তানৰ বাবে সন্ত্ৰাসবাদ মূল বিষয় লোকৰ ঘৰত গৈ হুলস্থুল কৰাটো মূল বিষয় যি পাকিস্তানে 1947 চনৰ পৰা কৰি আহিছে যাৰ বাবে পাকিস্তানৰ এই অৱস্থা লেই সেই অৱস্থা আমি দেখিবলৈ পাই আছো আজি অত বছৰে ইতিহাসে কয় পাকিস্তানৰ আজিলৈকে বিকাশ হোৱা নাই একমাত্ৰ সেই পাকিস্তানৰ শাসকসকলৰ তাৰ সেনাবাহিনীৰ নয়ৰ্থক চিন্তাৰ বাবে তাৰ লোকৰ মানসিকতাৰ বাবে তৃতীয় শ্ৰেণীৰ মানসিকতা থাৰ্ড কেটেগৰী মেণ্টেলিটি সেই দেশখনৰ যাৰ ফলতেই অৱস্থা শোচনীয় আৰু ভাৰতবৰ্ষৰ লাহে লাহে মানসিকতা মানুহৰ সলনি হৈছে শাসক পক্ষ বা সেনাবাহিনীৰ সলনি হ'বলৈ ধৰিছে যিটো এটা ভাল ইংগিত আৰু আমি লাহে লাহে এই মানসিকতা সলনি কৰিয়ে বিকাশৰ দিশে আগবাঢ়ি যাব পাৰিম নতুন সপোন দেখিম নতুন সপোন দেখাই নহয় তাক বাস্তৱত ৰূপায়িত কৰিম এয়াই হৈছে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ পাৰ্থক্য আৰু গুৰুত্বপূৰ্ণ কথাটো ইতিমধ্যে আমি ক'লো আৰু শেহতীয়া তথ্যবোৰ আকৌ এবাৰ দি ল'ব বিচাৰিছোঁ ৰফ হাজাৰ ভাৰতৰ আক্ৰমণত নিহত হৈছে DGMই কিছু সময় পূৰ্বে ক'লে কান্দাহাৰ হাইজেকৰ অন্যতম আছিল এই ৰফ হাজাৰ কান্দাহাৰ হাইজেক আৰু পুলৱামা বিস্ফোৰণত জড়িত ইউছুফ আজহাৰ আব্দুল মালিক ৰফ আৰু মুদাছিৰ আহমেদৰো মৃত্যু হৈছে ভাৰতৰ আক্ৰমণত ভাৰতৰ প্ৰত্যাক্ৰমণত পাকিস্তানৰ বহু বিমান ধ্বংস হৈছে বিমান বন্দৰো অনিষ্ট হৈছে মুঠতে ঠায়ে ঠায়ে বিস্তৰ ক্ষতি হৈছে পাকিস্তানৰ আৰু তথ্য আহিব পাকিস্তানৰ কিমান ফাইটাৰ ধ্বংস হৈছে হয়তো পৰৱৰ্তী সময়ত পাকিস্তানৰ সেনাবাহিনীৰ আৰু অধিক জোৱান নিহতৰ খবৰ আহিব যিকেইটা তথ্য প্ৰকাশ কৰিছে 40টা পাকিস্তানী সেনাৰ জোৱান নিহত হোৱাৰ খবৰ এয়া মাত্ৰ প্ৰাথমিক তথ্য পৰৱৰ্তী সময়ত আৰু তথ্য আহিব বুলি DGMই গৰাকীয়ে সদৰি কৰিছে হয়তো এই নিহতৰ সংখ্যা পাকিস্তানৰ ফালৰ পৰা অধিক বৃদ্ধি পাব পাৰে এইখিনি তথ্য আমি আপোনালোকৰ বাবে আগবঢ়ালো পৰৱৰ্তী সময়ত বিস্তৃত আৰু খবৰ লৈ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰক ফেচবুকত ফলো কৰক আৰু ইনষ্টাগ্ৰামতো ফলো কৰক বিদায় লৈছো নমস্কাৰ